ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ কৰ্মচাৰীসকলৰ অষ্টম দৰমহা আয়োগ সন্দৰ্ভত জাননী জাৰি কৰা হৈছে। ৰাজপত্ৰিত জাননী জাৰি কৰিছে। অৱসৰপ্ৰাপ্ত IAS সুভাষ চন্দ্ৰ দাসৰ নেতৃত্বত অষ্টম দৰমহা আয়োগ গঠন কৰা হৈছে। লগতে টাৰ্মছ অফ ৰেফাৰেন্স, পে ষ্ট্ৰাকচাৰ কেইবাটাও বিষয় সন্দৰ্ভত ইয়াত তথ্য প্ৰকাশ হৈছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে 23 ফেব্ৰুৱাৰী তাৰিখে এই নিৰ্দেশনাখন প্ৰকাশ হৈছে, য'ত অষ্টম দৰমহা আয়োগ গঠন কৰা হৈছে। অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ সুভাষ চন্দ্ৰ দাস এই আয়োগৰ অধ্যক্ষ। আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্স সন্দৰ্ভত কোৱা হৈছে যে আয়োগে দৰমহা পুনৰীক্ষণক গাঁথনিগত সংস্কাৰ, বিত্তীয় বহন ক্ষমতা, ডিজিটেল ৰূপান্তৰ, জনশক্তিৰ অনুকূলন আৰু ফলাফল ভিত্তিক শাসনৰ সৈতে সংযোগ কৰি সংস্কাৰমুখী আৰু সামগ্ৰিক পদ্ধতি গ্ৰহণ কৰিব। দৰমহাৰ গাঁথনি আৰু বিত্তীয় বহন ক্ষমতাৰ ওপৰত উল্লেখ কৰা হৈছে যে অসমৰ দৰমহা গাঁথনিৰ ঐতিহাসিক বিৱৰ্তন, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত প্ৰচলিত সামষ্টিক অৰ্থনৈতিক অৱস্থা, উন্নয়ন পৰিকল্পনা আৰু নিয়োগ সম্প্ৰসাৰণৰ প্ৰভাৱ, ৰাজ্যৰ ৰাজহ সম্পদ আৰু মধ্যকালীন বিত্তীয় কাঠামো, অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ পৰামৰ্শ যেতিয়া উপলব্ধ, অসম বিত্তীয় দায়বদ্ধতা আৰু বাজেট ব্যৱস্থাপনা আইন 2005ৰ বিধান, বিকল্প ৰূপায়ণ পৰিস্থিতিৰ অধীনত বছৰেকীয়া বিত্তীয় প্ৰভাৱৰ প্ৰক্ষেপণ, নগদ ধনৰ প্ৰবাহ ব্যৱস্থাপনাৰ প্ৰয়োজনীয়তা আৰু ঋণ বহন ক্ষমতাৰ পৰিমাপ। আয়োগে বিশদ বিত্তীয় প্ৰভাৱৰ আৰ্হি প্ৰস্তুত কৰিব লাগিব আৰু প্ৰয়োজন সাপেক্ষে পৰ্যায়ক্ৰমে বা স্তৰভিত্তিক ৰূপায়ণৰ বিকল্পৰ পৰামৰ্শ দিব লাগিব। 4 নম্বৰত উল্লেখ কৰা হৈছে ভাত্তা আৰু সেৱাৰ চৰ্তসমূহৰ পৰ্যালোচনা। ভাত্তা আৰু সেৱাৰ চৰ্তসমূহ পৰ্যালোচনা কৰিবলৈ জনগাঁথনিগত প্ৰফাইল আৰু বিত্তীয় প্ৰভাৱৰ প্ৰতি যথাযথভাৱে গুৰুত্ব দি ছুপাৰএনুৱেশ্যনৰ বয়স, মৃত্যুসহ অৱসৰৰ সুবিধা, বিশেষ দৰমহা, ক্ষতিপূৰণ আৰু কষ্টৰ ভাত্তা, চিকিৎসাৰ সুবিধা, ভ্ৰমণ আৰু দৈনিক ভাত্তা, এটা কেলেণ্ডাৰ বছৰত চৰকাৰী বন্ধৰ সংখ্যা, আন কোনো আনুষংগিক বিষয়। পেঞ্চন আৰু ডিয়াৰনেছ ৰিলিফ ফ্ৰেমৱৰ্কত উল্লেখ কৰিছে বিশেষকৈ গ্ৰাহক মূল্য সূচকাংকৰ গতিবিধিৰ সম্পৰ্কত ৰাজ্য চৰকাৰৰ পেঞ্চনাৰ আৰু পৰিয়ালৰ পেঞ্চনাৰসকলক সকাহ নিয়ন্ত্ৰণ কৰা নীতিসমূহ পৰীক্ষা কৰা আৰু বিত্তীয় বহন ক্ষমতাৰ সৈতে সামঞ্জস্যপূৰ্ণ মূল্যৰ সকাহ, পেঞ্চন পুনৰীক্ষণ আৰু আনুষংগিক বিষয়সমূহৰ উপযুক্ত ব্যৱস্থাৰ পৰামৰ্শ দিয়া। ইপিনে কণ্টেক্সুৱেল আৰু আঁচনিভুক্ত কৰ্মচাৰীসকলৰ বিষয়ে উল্লেখ কৰিছে নিয়মীয়া চৰকাৰী কেডাৰৰ সৈতে স্বয়ংক্ৰিয় বা বলবৎযোগ্য ক্ষমতা সৃষ্টি নকৰাকৈ ঠিকাভিত্তিক কৰ্মচাৰী, আঁচনিভিত্তিক কৰ্মী, ৰাজ্যিক বাজেটৰ বাহিৰত পুঁজিৰে চলি থকা সমিতি, সঞ্চালকালয়, SPV আৰু বাহ্যিকভাৱে সহায়ক বিকল্প ইউনিটৰ কৰ্মচাৰীৰ বাবে পাৰিতোষিকৰ গাঁথনি আৰু বাৰ্ষিক বৃদ্ধি নিৰ্ধাৰণৰ বাবে বহল নীতিৰ পৰামৰ্শ দিয়া। ইপিনে এৰিয়াৰ আৰু কাৰ্যকৰীকৰণৰ পদ্ধতি সম্পৰ্কত উল্লেখ কৰিছে ৰাজ্যৰ বিত্তীয় বহন ক্ষমতা আৰু মধ্যমকালীন সম্পদৰ ব্যৱস্থাৰ সৈতে সামঞ্জস্যপূৰ্ণ পৰ্যায়ক্ৰমে বা বিলম্বিত বিকল্পকে ধৰি দৰমহা পুনৰীক্ষণৰ পৰা উদ্ভৱ হোৱা বকেয়া ধন পৰিশোধৰ বাবে পদ্ধতিৰ পৰামৰ্শ দিয়া। লগতে আন যিকোনো বিষয় ৰাজ্য চৰকাৰে আয়োগৰ কাৰ্যকালত আয়োগক বিশেষভাৱে প্ৰেৰণ কৰিব পৰা আন যিকোনো বিষয় পৰীক্ষা কৰি পৰামৰ্শ আগবঢ়াব। পদ্ধতি সম্পৰ্কত লিখিছে আয়োগে নিজাকৈ পদ্ধতি উদ্ভাৱন কৰিব পাৰে আৰু প্ৰয়োজনীয় বুলি বিবেচিত উপদেষ্টা, প্ৰতিষ্ঠানিক পৰামৰ্শদাতা আৰু বিশেষজ্ঞ নিযুক্তি দিব পাৰে। ৰাজ্য চৰকাৰৰ অধীনস্থ সকলো বিভাগ আৰু কাৰ্যালয়ে আয়োগৰ প্ৰয়োজনীয় তথ্য আৰু সহায় আগবঢ়াব লাগিব। লগতে উল্লেখ কৰিছে আয়োগৰ মুখ্য কাৰ্যালয় অসমৰ গুৱাহাটীত থাকিব। চৰকাৰে বৃদ্ধি নকৰালৈকে ইয়াৰ প্ৰতিবেদন যিমান সোনকালে সম্ভৱ সংবিধানৰ তাৰিখৰ পৰা 18 মাহৰ ভিতৰত দাখিল কৰিব লাগিব। আৰু এয়া আছিলে অষ্টম দৰমহা আয়োগ সন্দৰ্ভত প্ৰকাশ কৰা নিৰ্দেশাৱলী। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।